নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে। পুনৰ অফিচ এছিষ্টেণ্ট আৰু সহায়ক এনেকুৱা ভালেমান পোষ্ট খালী হৈছে। তো তাৰ কাৰণে আপোনালোকৰ চেলাৰী দিছে 30,000 টকাৰ পৰা দিছে মাহিলী দৰমহা। আৰু তাৰ কাৰণে আবেদন মাচোন কোনো ধৰণৰ দিব নালাগে। তো কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ লাগিব আৰু কেনেদৰে আবেদন জনাব মই সকলোখিনি জনাই দিম ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এইটো আছে আপোনালোকৰ যোৰহাটৰ পৰা আহিছে, যিটো ৰিক্ৰুইটমেণ্ট নটিচ আহিছে। তাত আপোনালোকৰ পোষ্টখিনি এনেকুৱা ধৰণৰ আছে। মেনেজাৰ আছে ইভলিউশ্যন মেনেজমেণ্ট, মেনেজাৰ আছে ফাইনেন্সৰ, তাৰপিছত আছে মাৰ্কেটিং এণ্ড কমিউনিকেশ্যন, টেকন'লজি ট্ৰেন্সফাৰ অফিচাৰ আছে, কণ্টেণ্ট ডেভেলপমেণ্ট মেনেজাৰ আছে, এডমিন এণ্ড ফাইনেন্স অফিচাৰ আছে, বিজনেছ ডেভেলপমেণ্ট অফিচাৰ, ৰিচাৰ্চ এনালিষ্ট, টেকনিকেল অফিচাৰ, ৰিচিপশ্যনিষ্ট এণ্ড কাম অফিচ এছিষ্টেণ্ট। তো ইয়াত পোষ্ট আপোনালোকৰ আছে, লিখি দিছে পোষ্ট কেইটা আছে এটা এটাকৈ আছে, আৰু ইয়াত ছাইডত চেলাৰীটো লিখি দিছে। তো তাৰ কাৰণে কোৱালিফিকেশ্যনখিনি আপোনালোকে তলত পাই যাব। PDF ফাইলটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে নিজে চাই ল'ব পাৰিব। পোষ্টবিলাকৰ নামটো জানি আপোনালোকে অলপ জানিছে যে অলপ কোৱালিফিকেশ্যনটো বেছি লাগিব। তো আপোনালোকৰ যদি কোৱালিফিকেশ্যন মিলে তেতিয়াহ'লে 8 এপ্ৰিলৰ ভিতৰত আপোনালোকে এইটো যিটো জইন reddameal neatesub.org তাত গৈ পিনি আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন মাধ্যমেৰে। তো তাৰ কাৰণে কোৱালিফিকেশ্যনখিনি আপোনালোকে তলত পাই যাব শ্লাইড তললৈ আহি। আৰু বয়সটো দিছে 21 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব যদি আপোনালোকৰ কোৱালিফিকেশ্যনখিনি মিলে। তো ইয়াত আপোনালোকে PDF ফাইলটোত আহি পিনে চাব পাৰিব মেনেজাৰ ইভলিউশ্যন মেনেজমেণ্ট যিটো আছে, তাৰ কাৰণে আপোনালোকে MTech, MBA, PGDBM। তো যোনসকল বন্ধু বান্ধৱীয়ে MBA নাইবা MTech কৰি থৈছে বা MCA কৰি থৈছে ফাইনেন্সত বিভাগত আৰু MBA কৰি থ'লেও হ'ব, তেওঁলোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু যদি গ্ৰেজুৱেশ্যনৰো আছে, ইয়াত আপোনালোকৰ যিটো লাষ্ট অফ প'ষ্ট হয় গ্ৰেজুৱেশ্যন, যোনসকল বন্ধু বান্ধৱী আছে তেওঁলোকে সেই প'ষ্টটোৰ কাৰণে গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰিব। যিটো আছে আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট, এইটো আপোনালোকৰ জাষ্ট বেচেলৰ ডিগ্ৰী হ'লে হৈ যাব, আৰ্টছ চায়েন্স কমাৰ্চ যিহতে হওক, কিন্তু আপোনালোকে অলপ জানিব লাগিব, ইংৰাজীটো জানিব লাগিব। তো আপোনালোকে যোনসকল ফ্ৰেচাৰ্ছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলিছে কিবা এটাত, তেন্তে আপোনালোকে এপ্লাই কৰিব। ইয়াত ভালেখিনি আছে, তো মই কৈ দিয়া নাই, MBA, MTech এনেকুৱাবিলাক আছে, পষ্ট গ্ৰেজুৱেশ্যনো আছে। তো আপোনালোকে নিজে এইটো ডাউনলোড কৰি পিনি ভালদৰে চাই ল'ব, সকলোখিনি বুজি পাব। আৰু কোৱালিফিকেশ্যন মিলিলে 8 এপ্ৰিলৰ আগত এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই থ'ব। তো যিকোনো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।